আৰু কিয় শিকিব লাগে পাৰ্টছ অফ আ সেন্টেন্স এই কথাটো আপোনাক মই জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ শিকিব টপিকটো হ'ল এবাউট parts of a sentence. Topic to hold about parts of a sentence. ঠিক আছে topic to hold about parts of a sentence. ইয়াত আমি শিকিম এইটো parts of a sentence কিয় শিকিব লাগে ইয়াৰ বিষয়ে আপোনাক মই বুজাম তাৰ আগতে মই জাস্ট দেখাব বিচাৰিছো যে সেন্টেন্সত কি কি পাৰ্টস থাকে সৰু এটা এক্সাম্পল হিচাপে ধৰি লওক আমাৰ সেন্টেন্সত সাবজেক্ট থাকিব তাৰ পিছত ভার্ব থাকিব verb ব্ৰেকেটত s/es লাগিব নেক্সট অবজেক্ট আহিব ঠিক আছে সাবজেক্ট ভার্ব তাৰ পিছত অবজেক্ট লাগিব ঠিক আছে এতিয়া মন দিব সাবজেক্ট নু কাক বোলে এইটো শিকিব লাগিব ভার্ব নু কাক বোলে এইটো শিকিব লাগিব অবজেক্ট বুলিলে আমি কি বুজো এইটো বুজিব লাগিব ঠিক আছে তো সাবজেক্ট এনে হোৱাট ইজ সাবজেক্ট আমি শিকিবলৈ গৈ আছো হোৱাট ইজ সাবজেক্ট শিকিবলৈ গৈ আছো মন দিব সাবজেক্ট মানে হল মন দিব one or more than one DOER is called subject one or more than one doer is called subject ঠিক আছে এতিয়া মন দিব one or more than one doer মানে হল কর্তা যেনেকৈ আমি কওঁ নহয় sing singer write writer dance dancer ইয়াত doer হয় মানে হল কৰোতা হয় ঠিক আছে তো সাবজেক্ট মানে হল এটা বা এটাতকৈ অধিক কৰোতা এতিয়া কৰোতা মানে আমি কি বুজো ধৰি লওক মই কৰোতা হয় মোৰ ফালৰ পৰা মই সাবজেক্ট হয় যদি আপুনি যদি কৰোতা হয় আপুনি সেকেন্ড পারসন হল বা আপুনি সাবজেক্ট হল নেক্সট হল যদি কোনোবাই তেওঁ বা তাই যদি কৰোতা হয় কৰোতা মানে কিবা কাম কৰোতা ঠিক আছে ধৰি লওক রুম সাফা কৰোতা কোনে তেখেত হয় হ্যালো তেখেত হয় মই রুম সাফা কৰোতা ঠিক আছে বা পেইন্ট কৰোতা কোন হয় মই কৰো বা তেখেতে কৰে বা তাই কৰে ঠিক আছে বা আপুনি কৰে এই কৰোতা যোনে কৰে ঠিক আছে এই কৰোতা একবচন হ'ব পাৰে বহুবচন হ'ব পাৰে ঠিক আছে নেক্সট কৰোতা মানে হল সাবজেক্ট হয় নেক্সট হল ভার্ব হোৱাট ইজ ভার্ব মন দিব এই v1 তাৰ পিছত s/2 মই ইয়াত দিয়া নাই এইটো ফৰ্মুলা হিচাপে যায় ইয়াত সেন্টেন্সত বহে ইয়াৰ বিষয়ে আমি ভৱিষ্যতৰ ভিডিঅ'ত কিয় s/s আহিল এই কথাটো আমি শিকিম এতিয়া আমাৰ মেইন মোটিভটো থাকিব যে হোৱাট ইজ ভার্ব শিকা বা এবাউট সেন্টেন্সৰ পাৰ্টছ অফ আ সেন্টেন্সৰ বিষয়ে শিকা তো ভার্ব মানে হল আ হেল্পিং নেচাৰ of word or action word is called verb এটি মন দিব হেল্পিং নেচাৰ নতুবা অ্যাকশন ওয়ার্ড সেন্টেন্সত হেল্পিং সহায়কাৰী ক্ৰিয়া বুলি কোৱা হয় হেল্পিং নেচাৰ বা হেল্পিং ভার্ব হেল্পিং নেচাৰ অফ ওয়ার্ড মানে হল সহায়কাৰী ক্ৰিয়া লগত জড়িত থকা যেনেকৈ ইজ হওক হ্যাভ হ্যাজ am is are was were have has had do did does এইবিলাক সহায়কাৰী ক্ৰিয়া হয় ঠিক আছে সেন্টেন্সত হেল্প কৰে সম্পূৰ্ণ কৰাত সেইবিলাক হেল্পিং নেচাৰ অফ ওয়ার্ড নতুবা অ্যাকশন ওয়ার্ড এতিয়া অ্যাকশন ওয়ার্ড মানে আমি কি বুজি পাওঁ ধৰি লওক মই কৈ আছো ই হল অ্যাকশন ওয়ার্ড মই কৰি আছো মই শিকাই আছো শিকোৱাটো অ্যাকশন ওয়ার্ড হয় ই ভার্ব হয় মন দিব ঠিক আছে যদি কোনোবাই শিকাই আছে
কোনোবাই খাই আছে, মন দিব। খোৱাটো কি হয়? একশ্যন ৱৰ্ড হয়। কোনোবাই ৰান্ধি আছে, হেল্ল', কোনোবাই ৰান্ধি আছে। এই ৰান্ধাটো কি হয়? খোৱা শব্দ, মানে কিবা কৰা শব্দ হয়, মন দিব। তো নেক্সট এইটো হ'ল ভাৰ্বৰ বিষয়। নেক্সট আমি শিকিবলৈ গৈ আছোঁ, সেইটো হ'ল অবজেক্ট। অবজেক্ট মানেনো কি হয়? মন দিব। এতিয়া বাক্য কি হয়, তেতিয়া আমি সেন্টেন্স বনাবলৈ যোৱা যায়, সাবজেক্টটো ঠিকে, কৰ্তাটো ওলাই যায়, তাৰপিছত ভাৰ্বো ওলাই যায়, ঠিক আছে, ইফালে সিফালে কৈ। কিন্তু অবজেক্টটো নিজৰ মতে ওলোৱাত কষ্ট হয়। অবজেক্টটো নিজৰ মতে ওলোৱা কষ্ট হোৱা কাৰণটোনো কি হয়? সেই কাৰণটো হ'ল যে ভাৰ্বক বুজি নোপোৱা। মন দিব। ভাৰ্ব এটাৰ অৰ্থ জনা মানে ভাৰ্বক বুজি পোৱা নহয়। মন দিব। এতিয়া ভাৰ্বক বুজি পোৱা মানেনো কি হয়? একদম সহজ ভাষাত শিকিবলৈ চেষ্টা কৰিব। ভাৰ্বক বুজি পোৱা মানে কি হয়? ভাৰ্বক বুজি পোৱা মানে হ'ল, ধৰি লওক ভাৰ্ব সিট হয়, SIT, সিট মানে হ'ল বহা। এতিয়া বহা অৰ্থ হ'ল, বহাৰ ইংৰাজী শব্দ হ'ল সিট, SIT, সিট। এতিয়া এই সিট শব্দৰ অবজেক্টনো কি হয়? আমি ক'ত বহোঁ? পাৰ্কত বহিলোঁ, বা পাৰ্কত বহোঁ, ক্লাছৰুমত বহোঁ। এই বহাটো ক'ত বহোঁ? চেয়াৰত বহোঁ। এইটোহে অবজেক্ট হয়। মন দিব। যেতিয়ালৈকে আপুনি ভাৰ্ব এটা নুবুজে, তেতিয়ালৈকে অবজেক্টটো আকৌ নিজে নিজে নোলায়। সদায় খেলি মেলি পাব অবজেক্ট ইউজ কৰাত, অবজেক্ট ব্যৱহাৰ কৰাত, ঠিক আছে। তো once again মই কানেক্ট কৰিব বিচাৰিছোঁ যে ভাৰ্বৰ লগত সংগতি ৰাখি, ভাৰ্বৰ লগত কানেক্ট কৰিহে আমি অবজেক্টটো বহাওঁ। ধৰি লওক গান, গোৱা। গাওঁ আমি, কি গাওঁ? গান গাওঁ, গীত গাওঁ। দ্যাট ইজ কল্ড অবজেক্ট। বুজি পাইছে? লিখা, WRITE, ৰাইট মানে হ'ল লিখা। এতিয়া আমি কি লিখোঁ? ভাৰ্বক বুজিবলৈ হ'লে প্ৰেক্টিকেল লাইফত অলপ ৰিলেট কৰিব লাগিব। শব্দৰ অৰ্থ যি পালোঁ আমি, সেই শব্দৰ অৰ্থ লৈ প্ৰেক্টিকেল লাইফত কি কৰোঁ সেইটো অলপ বিচাৰিবচোন। আপুনি অবজেক্টটো নিজে নিজে পাই যাব। নিজে নিজে নহয়, আহি যায়, ওলাই যায়। প্ৰেক্টিকেল লাইফৰ লগত অলপ কানেক্ট কৰিব লাগিব, ঠিক আছে। ধৰি লওক ভাঙা। ভাঙাক ইংৰাজী শব্দ হয় ব্ৰেক। এতিয়া ব্ৰেক মানে হ'ল, ব্ৰেক, BREAK, ব্ৰেক মানে ভাঙা। এতিয়া কি ভাঙো আমি? সেইটোৱে অবজেক্ট। ব্ৰেক মানে অকল ভাঙা অকল নহয়, ভাঙাটো অৰ্থ হয়, কিন্তু এই ভাঙা অৰ্থ মানে বুজি পালে আমাৰ অবজেক্টটো আহি যায়। আমি কি ভাঙো? মোবাইল ভাঙো, ঠিক আছে, খিৰিকী ভাঙো, গ্লাছ ভাঙো, ঠিক আছে। এইটো হ'ল ভাঙা শব্দ। মন দিব। এইটোৱে হ'ল ৰিজাল্ট, ঠিক আছে। এতিয়া লিখা, যদি আপুনি কানেক্ট কৰিব বিচাৰিছে, লিখা, আমি কি লিখোঁ? চিঠি লিখোঁ, ঠিক আছে। তাৰপিছত আমি লিখোঁ নোটছ, যিকোনো আনচাৰ লিখোঁ, ঠিক আছে। এইটো হ'ল অবজেক্টৰ বিষয়, ঠিক আছে। অবজেক্টৰ ডেফিনেশ্যনটো দিয়া নাই মই। ৰিজাল্ট, result of a verb is called object, ঠিক আছে। এতিয়া পঢ়া, যদি আমি কওঁ ভাৰ্বটো পঢ়া লৈ লওঁ, পঢ়া মানে হ'ল ৰিড হয়। মন দিব। পঢ়া মানে হ'ল ৰিড হয়। এতিয়া আমি কি পঢ়োঁ? কিতাপ পঢ়োঁ, বুজি পাইছে? কিতাপ পঢ়োঁ, ষ্টৰি বুকছ পঢ়োঁ, হলি বুক পঢ়োঁ। এই কি পঢ়োঁ? হলি বুক পঢ়োঁ। এই হলি বুকটো আমাৰ কি হৈছে, বা ষ্টৰি বুকটো কি হৈছে? অবজেক্ট হয়, ঠিক আছে। ইয়াকে লৈ এই সৰু এটা ভিডিঅ' ক্লিপছ এবাউট পাৰ্টছ অফ আ চেণ্টেন্স মই ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ।